এয়া আহি গ'ল আজি আমাৰ খানাটো খাই ল'ব লাগিব তাজমহলৰ টিকেট আহি গ'ল আৰু আমি ইয়াৰ পৰা ওলালো ইয়াৰ পৰা কালি ৰাজঘাটত তাতে ভিডিঅ'টো শেষ কৰিলোঁ আৰু ৰাজঘাটৰ পৰা আমি ডাইৰেক্ট আহি গ'লোঁ পাহাৰগঞ্জত এতিয়া হোটেল লৈ আছোঁ ইয়াতে থাকিম হোটেল এখনত হোটেল টুডে বুলি কয় তাতে আছোঁ আৰু এই হোটেলখনৰ পৰা আমি কাইলৈ ৰাতিপুৱাই যাম আগ্ৰা তাজমহল চাম তাতে মথুৰা বৃন্দাবন এইবিলাক ঘূৰিম বুলি ভাবিছোঁ আৰু ইয়াতে আজি ৰেষ্ট কৰিম বহুত ভাগৰ লাগিলে আজি বেগকেইটা পাছফালে লৈ আৰু এতিয়া আমি খাবলৈ যাওঁ কিবা এটা আৰু বেছি দূৰলৈ নাযাওঁ বুলি ওচৰতে থকা হোটেলখনৰ ওচৰতে থকা ৰেষ্টুৰেণ্ট এখনলৈ আহিলোঁ ইয়াতে খাওঁ এইখন ভিতৰলৈ সোমাই যাম আৰু এতিয়া আৰু চাউণ্ডটো মই ইয়াত মিউট কৰি দিছোঁ কাৰণ ভিতৰত বহুত ডাঙৰ মিউজিক চলি আছে আৰু মিউজিকটো লাগিলে জানে কপিৰাইট এইবিলাক লাগি যাব চেনেলটো বেয়া হৈ যাব গতিকে এইখন হোটেলতে সোমালোঁ ৰেষ্টুৰেণ্ট হয় খুব সুন্দৰ ৰেষ্টুৰেণ্ট আৰু ইয়াত সোমাই খুব ভাল লাগিছে আৰু ইয়াতে ফৰেনাৰবিলাকো বহি আছে এয়া বাহিৰৰ ভিউটো আৰু এয়া দেখিছে আৰু খানাটো অৰ্ডাৰ কৰি দিলোঁ আমি খানাটো অৰ্ডাৰ আৰু অৱশেষত ৰৈ অলপ এতিয়া আমাৰ খানাটো আহি গ'ল মটন দিছিলোঁ কিন্তু এয়া ফ্ৰাইড ৰাইচ দিছোঁ আৰু এইফালে মটনটো কিন্তু বৰ বেলেগ ষ্টাইলত বনাইছে কিন্তু দেই আৰু এতিয়া খাম আৰু ইয়াত দেখিছে মটনটো বেলেগ ষ্টাইলত বনাইছে আৰু এইফালে চাটনি দিছে আৰু এইফালে বটলটো একদম 140 টকীয়া বটল আৰু এইটো ওচৰৰ পৰা অলপ দেখিছে 140 টকীয়া 1 লিটাৰ 140 টকাৰ পানী খাম আৰু আজি ইমান দামী অৰ্ডাৰ দি লৈছোঁ সোমাই ল'লোঁ এতিয়া উপায়তো নাই আৰু খাম আৰু ইয়াতে বহি লৈছোঁ আৰু এনেধৰণে আৰু ইয়াৰ পৰা খাই মেলি যাওঁ বহুত ভাগৰ লাগিলে দিনটো সেই বেগকেইটা লৈ ঘূৰি ফুৰিছোঁ আৰু ৰাতিপুৱা আকৌ যাত্ৰা কৰিবলৈ আছে সোনকালে খাই বৈ লওঁ আৰু মানে ভাল লাগিছে ৰেষ্টুৰেণ্টখনত সোমাই ডিজাইনবিলাকো ভাল লাগিছে আৰু ইয়াতে সোমাব নামটো কি জানো আপোনালোকক কম পাহাৰগঞ্জত আছে এই হোটেল ৰেষ্টুৰেণ্টখন ইয়াতে খাই মেলি ওলাই যাম আৰু গুড মৰ্ণিং আৰু এইফালে এতিয়া যাম আমি আগ্ৰা গতিকে কিবা এটা খাই লৈছোঁ খাই মেলি গৈ আপোনালোককো দেখাম ৱেলকাম বেক মাই ব্ৰেণ্ড নিউ ব্লগ আৰু ভাত কি খাবলৈ পাওঁ কি খাবলৈ নাপাওঁ নাজানো ইয়াৰ ৰাতিপুৱাই ভাত খাই লৈছোঁ কাৰণ আমি ভাত খোৱা মানুহ গতিকে ভিডিঅ'টো আৰম্ভ কৰিম তো ব'লক আৰম্ভ কৰি দিওঁ কাপোৰ চাপোৰ পিন্ধি লওঁ তাৰপিছত ওলাই মেলি দেখাই আছোঁ আপোনালোকক তো আজি এতিয়া আমি ওলাই মেলি ৰেডি হৈছোঁ আৰু ৰেডি হৈ ইয়াৰ পৰা ওলাই যাম পেকিং কৰি লৈছোঁ আজি কিন্তু বেগ চেগকেইটা লোৱা নাই অলপ শান্তি পাম পাছফালে এই হোটেলৰ পৰা বাছ ঠিক কৰি দিছে আৰু টুৰিষ্ট বাছ তো ইয়াৰ পৰা আমি ওলাই মেলি যাম আজি কিন্তু অলপ লখো লাগিব আৰু ভৰি চৰি পূৰা বিষাই গৈছেগৈ উপায় নাই তো ওলাই যাম এতিয়া আপোনালোকক এতিয়া বাজিলে ঘড়ী চৰি নাই এতিয়া 6টা বাজিছে 6টা বজাৰ লগে লগে ইয়াৰ পৰা ওলাই যাব গতিকে সোনকালে ওলাই মেলি লওঁ চাই থাকক ভিডিঅ'টো এইখন আমাৰ টুডে হোটেল যিখন হোটেলত আছোঁ ইণ্টাৰনেশ্যনেল হোটেল তো ইয়াৰ পৰা বাছ দিছে বাছ এজনত মানে 800 লৈছে AC বাছ হয় ভলভো বাছ দিব বুলি কৈছে আৰু এতিয়া উঠিলেহে গম পাম ভলভো হয় নে কি হয় এখন টিকেট সেইটো আৰু আজি মৰমৰ গামোচাখনো লৈ লৈছোঁ আমাৰ অসমৰ ইয়াতে জাপি থকা লৈ লৈছোঁ ওলাই যাম আৰু ইয়াৰ পৰা এইটো ৰুমটো আছিলে ইয়াৰ পৰা ওলাই যাম এতিয়া আৰু এতিয়া আজি যাত্ৰাৰ কাৰণে ওলালোঁ আৰু কালি নুখুলিলে লিফ্টটো কিন্তু আজি খোলে নে নুখোলে চাওঁচোন অলপ বেয়া হৈ আছে নে কিয়ে জানো তললৈ যাবলৈ কাৰণে খোল যা ভাই খোল যা আৰে নুখোলে কিমান টিপিছোঁ বেয়া হ'ল নেকি লিফ্টটো উপায় নাই আৰু দেৰি হৈ যাব ইয়াত লিফ্ট চিফ্ট ৰখি দিলে নহ'ব তলৰ চিৰি দি যাবগৈ উপায় নাই লিফ্টটো নুখুলিলে কালিও এই চিৰি দি আহিবলগীয়া হ'ল এনেও ভাগৰ লাগি আছে আজিও আকৌ চিৰি দি আহিবলগীয়া হ'ল ইয়াতে কমপ্লেইন কৰি থৈ যাব লাগিব কাম নাই পৰা বুলি এয়া হৈছে আমাৰ টুডে লিফ্টটো কাম নকৰিলে আৰু এতিয়া চিৰিৰে যাবলগীয়া হৈ গৈছে উপায় নাই আৰু ওলাই আহিলোঁ আমি ওলাই আহি পেলাই বাছখন আহি আছে সেইকাৰণে আমি ইয়াতে ৱেইট কৰি আছোঁ ৰিচিপশ্যনত ইয়াতে চাহ তাহ খাম তাৰপিছত ওলাই মেলি যাম আৰু তো আমি ফাইনেলি বাছত বহিলোঁ বাছত বহি মেলি এতিয়া এখন বাছ কৰবাৰ পৰা উঠিব চাগে হোটেলৰ পৰা আমি গৈ আছোঁ আৰু তাত গৈ মেলি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম যিমানখিনি কৰোঁ আৰু বতৰটো আজি কিন্তু সেমেকা কৰিছে বৰষুণ দিয়ে নেকি নাজানো আৰু গৈ থাকোঁ বলক আপোনালোকক লৈ গৈ আছোঁ আৰু এতিয়া আগ্ৰালৈ আৰু পৰিৱেশটো খুব সুন্দৰ কৰিছে আজি ভাল কৰিছে বতৰটো অলপ চিপচিপকৈ বৰষুণো দিছে
আৰু চাওকচোন কি সুন্দৰ পৰিৱেশ আৰু চাফ চিকুণ ধুনীয়া কৰিছে কৰি থৈছে আৰু এইফালে লৈ আহিলক আমাৰ একেবাৰে ইণ্ডিয়া গেট হৈ ঘূৰাই মেলি আনিছে মানে বহুত টুৰিষ্ট আছে কিছুমানে দেখা নাই আমি কালি চাই গ'লোঁ কিন্তু আজি ওচৰৰ ফালে লৈ গৈছে আৰু সুন্দৰ মানে বাছৰ পৰা যাতে আমি দেখোঁ তো তেনেকৈ আমাক বাছখনেৰে লৈ গৈ আছে গোটেই দিল্লীখন ঘূৰাই মেলি তাৰপিছত আগ্ৰালৈ লৈ গৈ আছে বলক আমাৰ লগত আপোনালোকেও গৈ থাকক এইখিনি চব ক্লিয়াৰ ক্লিনে দিয়ক বাকীখিনি যি হয় উঠাও নহ'লে আৰু ইয়াতে মানিব লাগিব কিন্তু নিম গছ বহুত ৰুইছে আৰু গছৰ প্ৰতি বহুতখিনি মানে ধ্যান দিয়া হৈছে আৰু খুব সুন্দৰ মানে পৰিৱেশটো ৰাষ্ট্ৰপতি ভৱনৰ ওচৰত আৰু ইণ্ডিয়া গেটৰ ওচৰত পৰিৱেশটো গৈ আছে আৰু পাছফালে শুনিছে ইমান পেটে পেটে গৈ আৰু আমি এতিয়া পাইছোঁ নয়দাৰ ওচৰত কিন্তু আজিয়ে গম পাইছোঁ যে LG হওক চামচাং হওক অফিচবিলাক ইয়াতে আছে ডাঙৰ বিল্ডিংবিলাক আপোনালোকে দেখা পাইছে তো ইয়াতে আছে LG চেমচাং তাৰপিছত পেটিএম এনেকুৱা ধৰণৰ অফিচবিলাক ইয়াতে আছে আৰু এয়া আমি এতিয়া যমুনা নদী পাইছোঁ আৰু যমুনা নদী পাৰে গৈ আছোঁ আমি এতিয়া গৈ আছোঁ আগ্ৰা এতিয়া পাইছোঁ আমি UP এয়া দেখিছে আগ্ৰা আৰু দিল্লীৰ এয়া কি বুলি কয় গেট হয় এইটো টোল গেট পাৰ হওঁ এতিয়া আমি দিল্লী আৰু UPৰ বৰ্ডাৰ এতিয়া আমি দিল্লী ক্ৰছ কৰি UP সোমাম আৰু টোল গেট ৰাতিপুৱা আমি কিবা এটা খাই আহিছিলোঁ কিন্তু হ'লেও বাছখনে ব্ৰেকফাষ্ট কৰিব লাগে বুলি এখন ধাবাত ৰখাই দিলে যিখন আলিগড় ধাবাতে ৰখি মেলি ইয়াৰ অৰ্ডাৰ কৰিলোঁ খুব জল্দি কৰিব দিছে সোনকালে কৰিব দিছে আধা ঘণ্টামানহে সময় দিছে তো ইয়াতে খাই মেলি আকৌ আমি ইয়াৰ পৰা যাত্ৰাটো আৰম্ভ কৰিম আৰু ইয়াতে আমি খালোঁ ব্ৰেকফাষ্টটো কৰি ল'লোঁ এতিয়া কেইটা বাজিলে 11টামান বাজিলে আৰু এতিয়া ইয়াৰ পৰা খাই মেলি ধাবাখনত ৰখাই দিছে ইয়াৰ পৰা ওলাই যাম চবকে 20 মিনিট সময় দিছে আৰু ইয়াৰ পৰা খাই মেলি ওলাই যাবলৈ আৰু এই ধাবাখন নাম হৈছে আলিগড় ধাবাত আমি খাই মেলি এতিয়া বাছত উঠিম আৰু এইখন আলিগড় ধাবা এই বাছবিলাক ৰখিছে দেখিছে এখন বাছ আমি বাছখন হৈছে এইখন বাছ এতিয়া আৰু আমি খাই বৈ বাছত বহিলোঁ বাছত বহি ইয়াৰ পৰা আকৌ যাত্ৰা আৰম্ভ কৰিম আপোনালোককো দেখাম চাই থাকিব ভিডিঅ' আৰু বাছতে আমাক টিকটটো দি দিলে আগতীয়াকৈ আগ্ৰা ফৰ্ট আৰু তাজমহলৰ টিকেট আৰু এই টিকেটটো লৈ আমি তাত সোমাব লাগিব আৰু এইজন গাইডজন যিজনে আমাক সকলোখিনি বুজাই দিছে ক'ত কেনেকৈ কি কৰিব আৰু তেওঁৰ মতে আমি কামবিলাক মানে সোমাব লাগিব ফুৰিব লাগিব তেওঁৱে চব সকলোখিনি ক'ব তো শুনকচোন lunch के बाद ताजमहल आगरा फॉर इनसाइट not allowed your luggage আৰু ইয়াতে আমাক লাঞ্চ কৰিবৰ কাৰণে ৰখাই দিলে আগ্ৰা ফৰ্ট সোমোৱাৰ আগতে এখন হোটেলত ইয়াতে খাই বৈ আকৌ আমি ইয়াৰ পৰা ওলাম আৰু ইয়াতে লাঞ্চ কৰিবৰ কাৰণে ৰখিছোঁ ইয়াতে চবেই কৰি আছে খাই আছে আৰু অলপ লকুকে খাওঁ আৰু ইমানকৈ খাই থাকিলে ইটোহে ওলাবগৈ আৰু সেইকাৰণে অলপ খাওঁ অলপেই অৰ্ডাৰ দিছোঁ আৰু ইয়াত খালোঁ অলপ খাই মেলি ইয়াৰ পৰা ওলাই গৈ আৰু গাইডজনে আকৌ এনেধৰণে বুজাই দিছোঁ ক'ত কি কৰিব লাগিব not allowed the right hand side आप लोग right hand देखिए right hand for the entry gate this is for the Agra Fort entry gate okay आपका नंबर तो भाई गाइडजने কৈ যায় এফালে দেখিছে আমি গেট মই কিছুমান ভুলকৈ কৈ আছিলোঁ এইটো গেট 4 নহয় আগ্ৰা 4 হয় আগ্ৰা ফৰ্টত সোমাম আৰু আমি এতিয়া ইয়াৰ পৰা নামিলোঁ বাছৰ পৰা এতিয়া গাইডজনৰ লগতে যাব লাগে ইয়াতে দেখিছে পাছফালে তাতে আমি এতিয়া সোমামগৈ আপোনালোকৰ লগত
আছোঁ চাই থাকক ভিডিঅ'টো সোমামগৈ এতিয়া আৰু ইয়াতে ঔৰংজেবে নিজৰ পিতৃক শ্বাহজাহানক গৃহবন্দী কৰি ৰাখিছিলে ইয়াতে ইয়াৰ ভিতৰতে আছে ক'ত গৃহবন্দী কৰিছিলে তাকো দেখামগৈ আপোনালোকক পালোহি আৰু আমি এতিয়া গাইডজনে টিকেট আনিব গৈছে তো সেইকাৰণে ৰখি আছোঁ ইয়াতে আৰু আমাৰ টিমটো এইবিলাক দেখিছে আমাৰ টিমটো ইয়াতে ৰখি আছে আৰু আমাৰ টিমটোৰ নাম নীলম বুলি থৈছে তো আমি সকলোৱে লগতে চাই মেলি ইয়াৰ পৰা যাম আৰু আপোনালোকক দেখাই থাকিম চাই থাকিব দীঘল লাইন আছে দেখিছে লাইন যিসকলে ভিডিঅ' বনায় তেওঁলোকক ক'বলৈ বিচাৰিছোঁ তেওঁলোকে যে মোবাইলৰ ট্ৰাইপড কিবা মোবাইল ষ্টেণ্ড সেইবিলাক যদি আনিছে তেতিয়াহ'লে ইয়াৰ ভিতৰত সোমাব নোৱাৰে সুমিয়াই নিব নোৱাৰে বাহিৰত থৈ যাব লাগিব বেগ চেগ য'ত থওঁ তাত থৈ যাব লাগিব ভিতৰত সোমাব নোৱাৰে এতিয়া আমাৰ গাইডজনে বুজাই আছে ক'ত কি আছে কি নাই ক'ত চাবলগীয়া বস্তু আছে এনেকৈ ৰখাই মেলি বুজাই আছে और पूरा फोर्ट को कंप्लीट होने में 95 ईयर 96 वर्ष का समय 4 मुगल बादशाहों द्वारा इसको बनाया गया जनरेशन बाय जनरेशन फर्स्ट किंग अकबर सन जहांगीर सन शाहजहां आप साइड हो जाओ एक से उधर साइड में जाओ उधर साइड में जाओ शाहजहां सन औरंगजेब के द्वारा पूरा फोर्ट को कंप्लीट किया गया आगरा फोर्ट 75% एरिया आर्मी के अंडर है मुगल टाइम मुगल आर्मी था ब्रिटिश टाइम ब्रिटिश और इस समय इंडियन आर्मी के अंडर है 25% पूरा जो कि काफी बड़ा पार्ट इसके अंदर में आपको 2 पत्थर का बिल्डिंग देखने को मिलेगा एक रेड पत्थर में दूसरा व्हाइट मार्बल में रेड बिल्डिंग को सर अकबर और उसका बेटे जहांगीर ने बनवाया औरंगजेब ने इसी फोर्ट में अपने पिता शाहजहां को हाउस अरेस्ट किया और जहां पे कैद करके रखा उसी जगह उनका डेथ सबसे पहले आपने जो फर्स्ट गेट से एंटर किया जहां पे सामान चेक हुआ उसके बाद शाहजहां ने गेट पर उसका नाम रखा अमर सिंह फ्लोर में कटिंग और डिजाइन देखते हैं ऊपर तक कटिंग डिजाइन नहीं बादशाहों के घोड़े हाथी कैमल्स अप एंड डाउन আৰু এইটো যিটো কবৰ দেখিছে এইটো হৈছে এটা ব্ৰিটিছৰ কবৰ তো যিজনৰ ইয়াতে গা ভাল বেমাৰ হৈছিলে তো ইয়াত মৰিছিলে তো ইয়াতে কবৰ দিলে তেওঁ দেখিছে আৰু এতিয়া আমি গৈ আছোঁ য'ত ৰজা মহাৰজাসকলৰ মিটিং হয় আৰু মিটিংটোৰ মানে ফেচলা মানে অন্তিম যিটো নিৰ্ণয় হয় য'ত দিয়ে এই ইয়াতে হৈছে তলত থাকে ইয়াতে প্ৰজাখিনি থাকে ইয়াতে প্ৰজাখিনি সকলোখিনি গোট খাই মেলি ইয়াতে থাকে সেই তাতে ৰজা মহাৰজা বহে লেফ্ট চাইডে আৰু ইয়াত থাকে প্ৰজাখিনি ইয়াত থিয় হৈ থাকে আৰু এই দেখিছে বগাখন দেখিছে তাতে শাহজাহান বহিছিলে আৰু পাছফালে আছিলে শাহজাহান বগাকে দেখিছিলে এইখন হয় ইয়াত ৰজা মহাৰজাসকলে বহে তাত নদীখন দেখা পাইছে আপোনালোকে অলপ জুম কৰি দিছোঁ এইখন হৈছে যমুনা নদী ইয়াত দেখিছে যমুনা নদী হয় এয়া ভিউটো ওপৰৰ ভিউটো আপোনালোকে যে এইখন ফিল্ডখন নিচিনা দেখিছে এইখন হ'ল মিনা বাজাৰ ইয়াতে বাহিৰৰ পৰা বেপাৰীসকল আহি বহুত মানে মূল্যৱান সামগ্ৰীবিলাক বিক্ৰী কৰে তো ইয়াতে তেওঁলোকে বেচা কিনা কৰে আৰু সৰু সৰু তলত দৰ্জাবিলাক দেখিছে তাতে মানে তেওঁলোকৰ সোণৰ সামগ্ৰী ৰূপ এইবিলাক সুমিয়াই থয় এইবিলাক এইখনে হৈছে মিনা বাজাৰ কৈ দিছোঁ ইয়াৰ পৰা দেখি পায় এইটো তাজমহল দেখিছে এইটো তাজমহল এইটো গেট কৰিছিলে ইয়াতে এইটো ফ'ৰ্থ গেট নে কি হৈছিলে ন এইটো কি এইটো চাহজাহানে থকা মুঠতে লিভিং ৰুমটো ওচৰে পাজৰে থকা ৰুমবিলাক ওপৰৰ পৰা আমি ভিউটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম ওপৰলৈ গৈ আছোঁ ভিৰ গোন্ধ আহিছে বেলেগ এটা ন চেন এটা আহিছে পুৰা ভিৰ হৈছে শাহজাহান মমতাজৰ লিভিং ৰুম অৰ্থাৎ বেডৰুম য'ত তেওঁলোকে থাকিছিলে এইটো আৰু এইবিলাক দেখিছে নে পিলাৰকেইটা কিমান এতিয়াও ইমান মজবুত হৈ আছে দেখিছে আৰু আমি এতিয়া ভিতৰলৈ গৈ আছোঁ লাহে লাহে ইয়াত দেখিছে ভিতৰখিনি দেখামগৈ আপোনালোকক ইমান ভিৰ হৈছে আজি দেখিছে ভিতৰলৈ গৈ আছোঁ আৰু একদম মানে নষ্টালজিক হৈ গৈছোঁ মই সোমাই পেলাই ভাল লাগিছে বলক ভিতৰলৈ লৈ যাওঁ এতিয়া আপোনালোকক দেখাম এইখন আংগুৰি বাগ যিখনত
মানে জাহাংগীৰে আঙুৰ লগাইছিলে আঙুৰ লগাই মানে তাৰ ৱাইন খোৱাৰ মানে বহুত চখ আছিলে যিবিলাক মানে বিশেষ মাটি ৰঙা মাটি লাগে আঙুৰ লগাবৰ কাৰণে সেইটো কাশ্মীৰৰ পৰা অনা হৈছিলে এইখন হৈছে আঙ্গুৰি বাগ আৰু আপোনাক সেই দূৰত সেইটো দেখাই পাইছে সেইটো শাহজাহান আৰু মমতাজৰ লিভিং ৰুম আছিলে আৰু পাছফালে আছিলে তেওঁৰ দুজনী জীয়েকৰ ৰুম আছিলে যিকিটা সেইকিটা ওপৰত দেখিছে সেইটো সোণৰ লগোৱা আছিলে কিন্তু ইংৰাজে সেইবিলাক সোণৰবিলাক লৈ গ'ল আৰু এৰুৱাই লৈ গ'ল আৰু তাৰপিছত তাত লগাই থৈ দিলে পিতল আৰু ইয়াতে বহুতখিনি সোণ আৰু মণি মুকুতাৰ বহুত বিভিন্ন ধৰণৰ মানে মূল্যৱান সামগ্ৰী ব্যৱহাৰ কৰিছিলে কিন্তু আপোনালোকক দেখাবলৈ চেষ্টা কৰিছো সকলোখিনি এৰুৱাই লৈ গৈছিলে এইবিলাক ৱাল দেখিছে এনেকুৱা ধুনীয়া লাগিছে যিটো আছে তাতে কি হৈছিলে মমতাজৰ সেইটো শাহজাহান ন শাহজাহানে নিজৰ পিতৃক নজৰবন্দী কৰিছিলে তাত কেদ কৰিছিলে তো সেইটোৱে ঘৰ হৈছে শাহজাহান মমতাজৰ লিভিং ৰুম অৰ্থাৎ বেডৰুম য'ত তেওঁলোকে থাকিছিলে এইটো আৰু এইবিলাক দেখিছে নে পিলাৰকেইটা কিমান এতিয়াও ইমান মজবুত হৈ আছে দেখিছে ভিতৰত এইখিনি কি ধুনীয়া ডিজাইন হৈছে আমাৰ গাইড আৰু পিছত গ'ল দেখিছে যিটো অলপ জুম কৰিছোঁ এইটো হৈছে শাহজাহান আৰু মমতাজে থকা বেডৰুম আৰু সেই বেডৰুমত তেওঁলোকে থাকিছিলে আৰু ওচৰলৈ এইটোতে লিভিং ৰুম মানে তেওঁলোকে বেডৰুম হয় তাতে তেওঁলোকে থাকিছিলে আৰু আপোনালোকে যিমানবিলাক ওপৰত মন্দিৰটোৰ নিচিনা দেখিছে চব সোণৰ নিচিনা দেখিছে চব আগতে সোণৰে লগোৱা আছিলে কিন্তু ব্ৰিটিছসকলে আহি সোণৰবোৰ এৰুৱাই লৈ যায় আৰু পিতলৰবিলাক তেওঁলোকে লগাই থৈ যায় কিমান হাৰামি আছিলে চাওকচোন আমি চালোঁ চাই মেলি এতিয়া ওলাই যাম আৰু এতিয়া ওলাই যাম আমি তাজমহললৈ ওলাই যাম ইয়াৰ পৰা গৈ আছোঁ গৈ আছোঁ আৰু ওপৰত আৰু এই তলত এইবিলাক চব কেনেকুৱা হৈ আছে এতিয়া আমি ইয়াত ঘূৰি মেলি এতিয়া নেক্সট লোকেশ্যন গৈ আছোঁ আমাৰ তাজমহললৈ গৈ আছোঁ আৰু তাত আপোনাক দেখাম ইয়াত ফটো চটো মাৰিলোঁ সেইকাৰণে বেছি দেৰি ৰখিব নিদিয়ে গাইডজনে আৰু এটা লিমিটেড সময় দি দিয়ে তাৰ ভিতৰতে ফটো চটো মাৰি ভিডিঅ' চিডিঅ' কৰে যদি সিমানখিনি সময় দিয়ে আৰু ওলাই যাব লাগিব ইয়াৰ পৰা ফলত আমি ইয়াৰ পৰা এক্সিট কৰি মেলি গৈ আছোঁ ইয়াত এক্সিট গেট পাইছোঁহি ইয়াতে বলক আৰু আমি ইয়াৰ পৰা ওলালোঁ ইয়াৰ পৰা ওলাই গৈ পাইছোঁ তাজমহললৈ যাম তাজমহলত গৈ দেখাবলৈ চেষ্টা কৰিম আপোনালোকক চাই থাকক ভিডিঅ' আগ্ৰাৰ স্পেচিয়েল খাবলৈ ইয়াতে সোমোৱাই দিছে মানে স্পেচিয়েল মানে ট্ৰাই কৰিব দিছে ইয়াতে বাছখন ৰখাই দিছে 10 মিনিটৰ কাৰণে আমি ইয়াতে খাই মেলি যাম मिक्स वाला है क्या मिक्स बहुत मीठा मेरा सुबह टेस्ट करिसे सबसे बेस्ट पेड़ा लेना चाहते हैं तो आप रख सकते हैं मिक्स इसमें चॉकलेट बटरस्कॉच 10 साल आ जाएगा আৰু এইফালে দোকানখন দেখিছে দোকানতে সকলোৱে চেক কৰি আছে কেনেকুৱা কি বহুত মিঠা পালোঁ কিন্তু আমি এটা লৈ ল'লোঁ আৰু ইয়াতে চেক কৰি আছে চেক কৰিবলৈ ফ্ৰী অফ কষ্ট মানে একো কষ্ট দিব নালাগে ফ্ৰী দেখিছে দোকানখন কিমান ভিৰ লাগিছে বাছখনে ৰখাই দিছে 10 মিনিটৰ কাৰণে আৰু আমি লৈ মেলি ওলালোঁ এতিয়া উঠিম আৰু বাছখন উঠিম